আজি ভাবিছোঁ আপোনালোকক মই ৰাতিপুৱাৰ পৰা কি কাম কৰোঁ সেইকেইটাকে দেখাম। তো ৰাতিপুৱা ফাৰ্ষ্ট উঠিয়ে মই গৰম পানী খালোঁ আৰু এনেকৈ গৰম পানী খাই থাকিলে নহ'ব, মোৰ কামো আছে, সেইকাৰণে মই লাগি গ'লোঁ নিজৰ কামত। তো মোৰ চোতাল সৰা কাম, তো এতিয়া মই সাৰি আছোঁ ভালকৈ। যিহেতু বৰষুণো আহিছিলে সেইকাৰণে অকণমান বহুত বেছি লেতেৰা হৈ গৈছে। আৰু এতিয়া মোক মায়ে মাতিলে চাহ খাবলৈ, মই ভাল পালোঁ। ভোকো লাগি আছিলে, যিহেতু ৰাতিপুৱা বহুত বেছি ভোক লাগি থাকে মোক। তো এতিয়া মই চাহ খাই পিনে আৰু চাহৰ বাচনকেইটা ময়ে মাজিবলৈ পাম। তো এতিয়া মই মাজি আছোঁ, উপায় নাই, কামটো কৰিবই লাগিব, নকৰিলে যিহেতু মোক ঘৰত খাবলৈ নিদিয়ে। আৰু এইটো দেখিছেনে, মোৰ মুৰ্গীকেইটা বহুত বেছি ডিষ্টাৰ্ব দি থাকে, কিনো ক'ম, অৱস্থা নাইকিয়া কৰি দিয়ে। আৰু ৰুমত বহুত বেছি এলাহ লাগে দিয়কচোন কাম কৰিবলৈ। আৰু এতিয়া ৰাতিপুৱাৰ ভাগতে যদি কামকেইটা কৰিও নলওঁ, দুপৰীয়া ভাগতচোন কোনে কৰিব। সেইকাৰণে মই কাপোৰকেইটাকো ধুই ল'লোঁ আৰু পিন্ধিবলৈ যিমানহে ষ্টাইল মাৰি পিন্ধি যাওঁ, ধুবলৈচোন এলাহ লাগে, কি কৰিম, উপায় নাই। তাৰ কাৰণে ভাবিছোঁ এতিয়াৰ পৰা মই এখন চোলাকেই 10 দিন 5 দিন পিন্ধি থাকিম। নাভাবিব দেই এনেকুৱা বুলি, এনেই কৈছোঁ আৰু। এতিয়া মই গৈ আছোঁ দুপৰীয়া টাইমত দানা দিবলৈ মোৰ হাঁহকেইটাক। মোৰ হাঁহ বুলি নহয়, ঘৰৰে হয়, তো নিজৰ বুলি ভাবি পিনে দিওঁ আৰু। বহুত বেছি হুলস্থুল কৰি আছিল, সিহঁতক চব কৰাই থ'ব পালে মোৰ ভালেই লাগিব অকণমান। মানে ইহঁতক দানা দি দিলোঁ মই। আৰু এতিয়া মই এইটো দেখিছেনে, জংগলী মংগলী পেটেলিকে এটা কি যে ডাইনাছৰ এটা ওলাই গ'ল। এইটো মোৰ হৈছে সৰুকৈ গাহৰি, মোৰ নহয়, ঘৰৰ ফেমিলিৰ হয়, তো মোৰ বুলি ধৰি লওক আপোনালোকে। এতিয়া দানা দিওঁ, যিহে হুলস্থুল কৰিব নহয়, ঘৰ উৎপাত কৰি দিয়ে। আৰু ইয়াক এৰি দিলেও বহুত বেছি আমাৰ ঘৰখন হুলস্থুল কৰি দিয়ে, কি ক'ম, উপায় নাই। তাৰ কাৰণে ইয়াক বান্ধি থোৱাই ভাল। আৰু বান্ধাৰ জ্বৰত তাৰ পেটৰি কি চিনডাল হৈছে দেখিছেনে। এনেকুৱাই যিবোৰ জীৱ জন্তু বহুত বেছি উৎপাত, সিহঁতক এনেকৈ বান্ধি থ'ব লাগিব, উপায় নাই। আৰু এতিয়া মই ইয়াক দানা দিলেই মোৰ কাম ফিনিছ বুলি ক'ব লাগিব। আৰু মুৰ্গীকেইটাও আছে, সিহঁতকো দানাটো দি পিনে মই অকণমান শান্তিত জিৰাবলৈ পাম। উপায় নাই, যিহেতু মোৰ মায়ে মোক দায়িত্ব দি গৈছে, যিহেতু মোৰ মায়ে পথাৰত গৈছে কঠীয়া ৰুবলৈ, তো আজি মই যোৱা নাই বাৰু। তো এতিয়া মই হাঁহ কুকুৰাবোৰক দানা দি আছিলোঁ, তাতে হাঁহকেইটা আহি পালে। হাঁহকেইটাকতো এক্সট্ৰাকৈ দিছিলোঁ মই, সিহঁতে আৰু নিজৰ ৰাজ্য কৰিবলৈ আহিবই, কি ক'ম, উপায় নাই। আৰু আজিৰ মিনি ব্লগটো মই এইখিনি আছিলোঁ।